নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে বিশেষকৈ শিক্ষা সেতু এপৰ ওপৰত এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন টুইট কৰিছে। আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে আমি সেই বিষয়ে আলোচনা কৰিম। সম্প্ৰতি এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰাই শিক্ষা সেতু এপত এটি কম্পালচাৰী অৰ্থাৎ বাধ্যতামূলক এটেণ্ডেন্সৰ যি অৰ্ডাৰ, সেই অৰ্ডাৰ নিশ্চয় আপোনালোকে অৱগত। বিদ্যালয়সমূহত যোৱা টাইমটো দিব নালাগে, কেৱল অহা টাইমটোহে কাৰ্যকৰী হৈছে। আৰু যিসকল ডিষ্ট্ৰিক্ট অৰ্থাৎ বিঅ' বা ব্লক মিছন কোঅৰ্ডিনেটৰৰ লগত জড়িত তেওঁলোকেহে ইন টাইম এণ্ড আউট টাইম দুয়োটাই ৰিপৰ্ট কৰিব লগা হৈছে। গতিকে টিচাৰসকলৰ ক্ষেত্ৰত অকল ইন টাইমহে দিব লাগে। আৰু শিক্ষকসকলৰ যি পাৰফৰ্মেঞ্চ এটেণ্ডেন্সৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ ছেটিছফাইড হৈছে আৰু শিক্ষকসকলে শিক্ষা সেতু এপৰ জৰিয়তে গুড পাৰফৰ্মেঞ্চ কৰি আছে বুলি এটি ৰিপৰ্ট কৰিছে ধুনীয়াকৈ। আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। বিশেষকৈ মিডিয়াত ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইয়াতে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তথ্য জনোৱা অনুসৰি দেয়াৰ ইজ এ মিডিয়া ৰিপৰ্ট অফ ছিৰিয়াছ প্ৰব্লেমছ ইন শিক্ষা সেতু এপ, যিটো প্ৰব্লেমৰ বিষয়ে কৈছে। তেওঁ কোৱা মতে ছ'চিয়েল মিডিয়াৰ ৰিপৰ্ট অনুসৰি শিক্ষকসকলৰ বহুতো সমস্যা জৰ্জৰিত হৈ আছে। কিন্তু মাননীয় শিক্ষামন্ত্ৰীগৰাকী কি কৰিছে যে আই হেভ চেকড এণ্ড ফাউণ্ড, শিক্ষামন্ত্ৰীগৰাকীয়ে চেক কৰিছে আৰু বিচাৰি পাইছে 84% টিচাৰ্ছ হেভ ৰেজিষ্টাৰ্ড দেয়াৰ অনলাইন এটেণ্ডেন্স টুডে টিল নাও, মানে আজি পৰ্যন্ত প্ৰায় 84% শিক্ষকে বা শিক্ষয়িত্ৰীসকলে এই শিক্ষা সেতু এপত ৰেজিষ্টাৰ কৰিছে। আৰু দিছ ইজ এ গুড পাৰফৰ্মেঞ্চ, আৰু এইটো এটা ভাল পাৰফৰ্মেঞ্চ বুলি কৈছে। ইয়াতে টিচাৰ প্ৰেজেণ্ট 1,72,659 আৰু টিচাৰ্ছ এবচেণ্ট 28,312জন। টিচাৰ ইন ট্ৰেইনিং বা অফিচিয়েল ডিউটি OD, যিহেতু শিক্ষকসকলৰ এতিয়া ইলেকশ্যনৰ ট্ৰেইনিং চলি আছে বা কিছুমান CRC ছাৰসকলৰ OD থাকে, কাম থাকে, তাৰ কাৰণে 3,948গৰাকী শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে ট্ৰেইনিঙত আছে নাইবা ODত আছে। আৰু টিচাৰ্ছ অন লিভছ, আৰু কিছুমানে CL লৈছে, স্পেচিয়েল কেজুৱেল লিভৰ কাৰণে 1,567গৰাকী। গতিকে ইয়াতে যিটো দণ্ডচিত্ৰ দিছে সেই দণ্ডচিত্ৰৰ যিটো ৰেংক দেখাইছে খুব স্পষ্টভাৱে এটা ভাল পাৰফৰ্মেঞ্চ বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে, জনাই দিছে টুইট যোগে। আৰু যি অলপ পাৰ্চন এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই, অতি সোনকালে ৰেজিষ্টাৰ কৰিবলৈ কৈছে। আৰু মেক্সিমামেই বিশেষকৈ শিক্ষা সেতু এপৰ জৰিয়তে বিদ্যালয়লৈ উপস্থিত যিটো অহাৰ সময় ইন টাইম সেইটো কমপ্লিট কৰিছে বুলি তথ্য অনুসৰি জনাইছে, আৰু এটা ভাল পাৰফৰ্মেঞ্চ। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এনেকৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত এক সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু শিক্ষা সেতু এপৰ লগত জড়িত পৰৱৰ্তী যি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিব আমি আপোনালোকক সময়মতে জনাই থাকিম, আমাৰ লগত জড়িত হৈ থাকিব। আৰু বিশেষকৈ শিক্ষা সেতু এপৰ জৰিয়তে আপোনালোকে কোনো ইয়াতে হাবাথুৰি খাব নালাগে, যোৱা টাইম দিব নালাগে, খালি আপোনালোকে ইন টাইম দি থাকক। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। ধন্যবাদ।